মেম আপুনি অকমান নিজৰ বিষয়ে ক'লে আমাৰ খুব ভাল লাগিলে হয়। মই ঋতু গগৈ। মই ছপা মাধ্যম, ইলেক্ট্ৰনিক সংবাদ মাধ্যম দুয়োটাৰ লগতে জড়িত। বেলেগ বেলেগ নানা ধৰণৰ কোম্পানী আছে যোনে স্কুলৰ বস্তুখিনিকো শিকায়, কলেজৰ এডুকেশ্যন খিনিকো কভাৰ কৰে আৰু লগতে কিবা এক্সট্ৰা যদিও শিকিবলৈ বিচাৰে। আজিকালি কিন্তু সেইটো বস্তুৰ দিগদাৰী নাই, আমি কিবা এক্সট্ৰা বস্তু শিকিব খুজিলেও সেই অনলাইন শিকিব পাৰো, হয়তো ক'ৰবাত প্লেটফৰ্মৰ পৰা শিকিব পাৰো বা একো নহলেও ইউটিউবৰ পৰাই শিকিবলৈ পাৰো বা কৰ্চেছো ছাবস্ক্ৰাইব কৰিবলৈ পাৰো বেলেগ বেলেগ কোম্পানী বিলাকৰ পৰা। এইখিনিৰ কথা আপুনি কি ভাবে? এইবিলাক অহাৰ কাৰণে আমাৰ ভাল হৈছে নে, সুবিধা হৈছে নে আজিকালি? মই কিন্তু সুবিধা হৈছে বুলিয়ে কম। মই ডিজিটেলৰ এগেইনষ্ট নহয়। মই সেইকাৰণে কলো যে এটা হ'ল নেগেটিভ কে ইউজ কৰা, এটা হ'ল পজিটিভ কে ইউজ কৰা। আৰু এটা কথা, যিবোৰ অনলাইন এডুকেশ্যন বোৰ এতিয়া আমাৰ বিশেষভাৱে লকডাউনৰ সময়ত, কভিড কালীন সময়ত এই ব্যৱস্থাটো ষ্টুডেন্টছৰ কাৰণে আহিলে। এতিয়া বহুতে ক'ব খোজে যে সিহঁতৰ হাতত আমি মোবাইলটো দি দিলো, সিহঁতে সেইকাৰণে ভালে বেয়া চব বস্তু চাই কেৰি কৰিব নোৱাৰে। একচুৱেলি সেইটো নহয়, সেইটো আমি তেওঁলোকক কেনেদৰে শিকাইছো। সকলোতো ল'ৰা ছোৱালী বেয়া হৈ যোৱা নাই, একাংশহে কেলে হৈছে। যদি স্মাৰ্টফোনটো অনলাইন ক্লাছ কৰাৰ কাৰণে ল'ৰা ছোৱালী বেয়া হ'ল, তেতিয়াহ'লে সকলো হ'ব লাগিছিলে।